হিন্দী ৰিলিজ কৰিম বা এলবাম কৰিম তেনেকুৱা একো চিন্তা কৰা নাছিলোঁ জাষ্ট কম্প'জ কৰিছিলোঁ তাৰপিছত মই এইটো কল্যাণ বৰুৱা তেওঁক শুনালোঁ তেওঁ ক'লে যে তুমি এইটো হেৰি কৰা ট্ৰেন্সলেট কৰা অসমীয়াত ৰিলিজ কৰা চ' প্ৰথম তেওঁৱে মোক ক'লে যে তুমি তাৰপিছত এটা গান ৰেডি হোৱাৰ পিছত মই ক'লোঁ এটা গান এতিয়া আমি কি কৰিম কেনেকৈ ৰিলিজ কৰিম তেওঁ ক'লে আৰু 5টা গান বনোৱা আৰু 5টা গান বনালোঁ 2-3 মাহ লাগিলে বনোৱাৰ পাছত তেওঁ ক'লে ৰিলিজ কৰা এলবাম চ' তেনেকৈ কৰিলোঁ ভালে আছে ৰেছপন্স এতিয়াও মানে ষ্টেজত ৰিকুৱেষ্ট পাওঁ বিশেষকৈ খোজ এই গীতটো বহুত ৰিকুৱেষ্ট পাওঁ এটা খোজটো টাইটেল সং আৰু এইটো খুব তোমাৰ জনপ্ৰিয় হৈছে এই গীতটি তাৰ আৰু কোনটো গীত তোমাৰ প্ৰিয় তোমাৰ সেই এলবাম আৰু এটা গান আছে যে সীমা যোনটো আমি বৰ্ডাৰ প্ৰব্লেমছ লৈ লিখিছিলোঁ ইপছন দাই লিখিছিলে আমি মিউজিক কৰিছোঁ গোটেইখিনি সেইটো গীত আমি আকৌ যোৱা বছৰ আকৌ নতুন ৰিপ্ৰাইজ ভাৰ্চন এটা ৰিলিজ কৰিছোঁ সেইটো অলৰেডি বহুত পপুলাৰিটি হৈছে সেইটোৱে শুনোচোন এতিয়া সীমা কোনে বাৰু ভাঙে দেশত সীমা কোনে বাৰু গঢ়ে মনত চৌহদৰ সীমা ঠেলা ঠেলি সহোদৰ কিয় যায় আঁতৰি হাতু ভনিক এনাজৰিকেনি হাতু ভনিয়ে ৰচা সপোনে কিয়নো কান্দিছে ভনী অৰুণাচলত ভনী মণিপুৰত নাগালেণ্ডৰ ত্ৰিপুৰাৰ ভনী মিজোৰামৰ ভনী মেঘালয়ৰ ভনী অসমৰ সাতো প্ৰদেশৰ সেউজৰ সোণালী সপোন দেখিছো পুনৰ সীমা কোনে বাৰু ভাঙে দেশৰ সীমা কোনে বাৰু গঢ়ে মনৰ বৰ ধুনীয়া আৰু এইটো যিহেতু ব্ৰাদাৰহুডৰ ওপৰত আমাৰ 7 সিষ্টাৰ্ছৰ ওপৰত লিখিছা সঁচাকৈ বৰ ইউনিটিৰ ওপৰত কেনেকৈ খুব ধুনীয়া গীত এতিয়া তুমি কৈছিলা যে ইণ্ডিয়াজ গট টেলেণ্টত বাকী ইমান চেঞ্জ নহয় এজ এ ছিংগাৰৰ লাইফত কিন্তু যেতিয়া তোমালোকে সেই টেলেণ্ট শ্ব'ত তোমালোকে যোৱা বা কোনো এজন ছিংগাৰ বা যায় তেতিয়া তাতে কেনেকুৱা প্ৰেছাৰ বিল্ড হয় তাৰ অভিজ্ঞতাবোৰ কেনেকুৱা কাৰণ বহুতে যিসকল নতুন চাম তেওঁলোকে যাবলৈ বিচাৰে কিছুমান তুমি টিপছ দিব বিচাৰা নেকি যে নহয় তুমি এনেকুৱা প্ৰস্তুত হৈ যাব লাগে বা তাতে প্ৰেছাৰো বিল্ড হয় যে অমুক টাইমত তোমাৰ শ্ব' হ'ব তোমাৰ গান হ'ব এইটোৰ পিছত তুমি 2টা গান গাব লাগিব 3টা গান গাব লাগিব চেঞ্জেছ হয় সেইবোৰ কেনেকুৱা ধৰণে তোমালোকে কেনেকৈ কৰিছিলা সেইটো একচুৱেলি চাব লাগিব যে আপুনি বিং এ পাৰ্টিচিপেণ্ট আপুনি কি বিচাৰি আছে লাইক আপুনি যদি গ্লেম বিচাৰে তেতিয়াহ'লে ষ্ট্ৰেটেজি বেলেগ হ'ব আৰু যদি আপুনি নিজৰ চইচ নিজৰ টেলেণ্ট নিজকে এষ্টাব্লিছ কৰিব বিচাৰিছে তেতিয়াহ'লে বেলেগ হ'ব চেলেঞ্জটো কজ কিছুমান পৰিস্থিতি এনেকুৱা আহে যে যিকোনো এটা চুজ কৰিব লাগে চেনেলৰ মানুহে ক'ব তুমি এইটো কৰা কিন্তু হয়তো সেই ছংটো বা সেই ডান্স ফৰ্মটো হয়তো মোৰ টেলেণ্ট নহয় হয়তো মই ষ্টাডি কৰা নাই মই হয়তো সেইটো কৰিব অহাই নাছিলোঁ ধৰক ইন কেছ অফ ডান্স মই কওঁ হয়তো কোনোবাই চালচা পাৰফৰ্ম কৰিব গৈছে তেওঁক ক'ব তুমি বলিউড মিক্স এটা কৰা চ' তেতিয়া যদি ইফ হি অৰ চি যদি তেওঁ ভাবে যে অ'কে মোক পপুলাৰিটি লাগে অভাৰনাইট গেইন কৰিব লাগে মই চেনেলৰ মতে কৰিম দেন অ'কে তেওঁ কৰিব পাৰে আৰু তাত কিছুমান আৰ্টিষ্টিক মানুহ যায় ধৰক তেওঁ ডাইৰেক্টলি ক'ব নাই মই যোনটো শিকি আহিছোঁ মই যোনটো কৰিব পাৰোঁ মই সেইটোৱে কৰিম লাইক যোনটো আমি কৰিছিলোঁ তোমালোকৰ ক্ষেত্ৰতো সেনেকুৱা হৈছিলে বহুতখিনি পাৰ্টছ তেওঁলোকে আমাক চেঞ্জ কৰি দিছে কিন্তু কিছুমান পাৰ্টছত গৈ মই দেখিছোঁ নহয় যদি এইখিনিও মই চেঞ্জ কৰোঁ তেতিয়াহ'লে মোৰ নিজৰ ক্ৰিয়েটিভিটি একোৱে নাথাকিব গোটেইখিনি তেওঁলোকৰ মতে কৰিলোঁ মই তেতিয়া ডাইৰেক্টলি কৈ দিছোঁ নো ছাৰ আই কেনট ডু দিছ मैं ये नहीं करने वाला हूँ ये मैंने कंपोज किया है मुझे ये बजाना ही है ये गाना ही है ओके
চ' কিছুমান ক্লেছেছ আহি যায় সেইবিলাক বেলেঞ্চ কৰি চলি থাকিব লাগিব চ' আই ছাজেষ্ট ডেট যে ডাইৰেক্টলি চেনেলৰ লগত কাজিয়াও কৰিব নালাগে আৰু নিজে অলপ ভাৰ্চেটাইল হ'লে অলপ অ'পেন ব্ৰড মাইণ্ডেড হ'লে গোটেইখিনি বস্তু ইজি হয় গোটেইখিনি বস্তু ইজি হয় বহুত ইজি হয় ঠিক এতিয়া মই সুধিব বিচাৰিছোঁ তোমাৰ ইণ্ডিয়ান ছিংগাৰ্ছৰ ভিতৰত তোমাৰ ফেভৰেট কোন একচুৱেলি চব ছিংগাৰে চব ফেভৰেট চব ছিংগাৰ তথাপি সকলোৰে প্ৰিয় এজন থাকে আগতে কে আছিলে ফেভৰেট কেকেৰ গীত মই বহুত গাইছোঁ আপুনি জানেই মই জানো তুমি কে গীত বহুত গাইছিলে বহুত গাইছোঁ আৰু বিং একচুৱেলি মই ইণ্ডিয়ান ছিংগাৰ্ছৰ ভিতৰত মেক্সিমামক মই পাৰ্চনেলি তেওঁলোকক জাজ কৰোঁ মানুহজন কেনেকুৱা মাইনাকৰ দৃষ্টিভংগীবোৰ বেলেগ মানে পাৰ্চনেলি কৰে গানৰ ওপৰত কৰে নহয় কেতিয়াবা এনেকুৱা হয় আপুনি নিজেও চাব বা আমাৰ দৰ্শকেও বহুতে জানে এজন ছিংগাৰ বা গায়ক হ'লে আমাৰ মনৰ হেৰিটো তেনেকুৱা আহি যায় যে যদি তেওঁ বহুত সুৰত গায় ধুনীয়া ধুনীয়া গীত গায় আমি ভাবোঁ যে তেওঁ মানুহজন বৰ ভাল হ'ব অমায়িক হ'ব মাইল্ড হ'ব লাহে লাহে কথা পাতিব কিন্তু যেতিয়া আমি লগ পাওঁ ধৰক সেই মানুহজনক আমি যদি ৰাফ দেখা পাওঁ তেতিয়াহ'লে আমাৰ ধাৰণাটো টোটেলি চেঞ্জ হৈ যায় হয়তো নেক্সট ডেৰ পৰা আমি সেই মানুহজনৰ গান শুনাই বাদ দি দিওঁ হয়নে চ' মোৰ লাইফতো তেনেকুৱা ধৰক আউট অফ ইণ্ডিয়া মই নাজানো বেলেগ ডাঙৰ আৰ্টিষ্ট মই ইমান লগ পোৱা নাই বাট ইনচাইড ইণ্ডিয়া মই যিকেইজনক লগ পাইছোঁ চবৰে গান মই আগতে ভাল পাইছিলোঁ তাৰ ভিতৰত লগ পোৱাৰ পিছৰ পৰা মই দুজনমানৰ গান নুশুনা হ'লোঁ আৰু কেইজনমানৰ গান বেছিকৈ শুনা হ'লোঁ তুমি হেৰি এইটো কি কয় কেকেৰ গানটো খুব ভাল পোৱা মই জানো আৰু খুব ভাল পৰিৱেশন কৰা কেকেৰ গান এটা আমি শুনিবই লাগিব আজি হয় নহয় বিকজ কেকেৰ গান তুমি সঁচাকৈ বৰ ধুনীয়াকৈ গোৱা থেংকছ यारो दोस्ती बड़ी ही हसीन है ये ना हो तो क्या फिर बोलो ये जिंदगी है कोई तो हो राज़दार बेगरज तेरा हो यार कोई तो हो राज़दार यारो दोस्ती बड़ी ही हसीन है ये ना हो तो क्या फिर बोलो ये जिंदगी है कोई तो हो राज़दार बेगरज तेरा हो यार कोई तो हो राज़दार থেংক ইউ বৰ ভাল লাগিছে শুনি তুমি ধৰক তুমি কৈছা যে তোমালোকৰ বেণ্ড তোমালোকে আখৰা কৰাই তোমালোকে মানে যিহেতু সাধনা নকৰিলেতো নহয় তোমালোকে কেতিয়া কেনেকৈ লগ পোৱা আৰু কিমান ঘণ্টা বা ডেইলি কৰা নে উইকলি কৰা কেনেকৈ কৰা এইটো আৰু এটা মিষ্টাৰী আছে একচুৱেলি তোমাৰ চব কথাতে মিষ্টাৰী এইটো মিষ্টাৰীও আমি জানোচোন আমি মাজতে মানে বহুত চিৰিয়াছলি প্ৰেক্টিচ কৰিছিলোঁ ইণ্ডিয়াজ গট টেলেণ্টৰ ঠিক আগে আগে কজ আমি কম্পিটিশ্যন জইন কৰিব লাগে তেতিয়া মানে মোৰ ৰুমত মই এনেকৈ লিখি প্ৰেক্টিচ টাইমিং 10 AM till 2 PM আকৌ ইভিনিং 4 PM till 8 PM পুৰা শ্বেডিউল আৰু মানডে টুইজডে ক্লাছ টাইপ কিন্তু বাট দেখা গ'ল যে সেই শ্বেডিউলটো যেতিয়াহে আমি মানে লাইক ষ্টিক আপ কৰোঁ তাৰপিছৰ পৰা শ্বেডিউলটো চব বন্ধ হৈ যায় একো নহয় গতিকে এতিয়া আমি তেনেকুৱা শ্বেডিউল একো বনোৱা নাই আমি ফোনতে শ্বেডিউল কৰি লওঁ বোলো তুমি যদি ফ্ৰী আছা আহা বা কোনোবাই মোক সুধিলে মই যদি ফ্ৰী আছো ঘৰত আহিম চ' অলমষ্ট উইকলি 3-4 ডেজটো আমি এটলিষ্ট মেনেজ কৰি লওঁ আহিলে চবে ধৰক বহিলোঁ অকণমান দেৰি আড্ডা মাৰিলোঁ তাৰপিছত বজালোঁ চ' ভাল লাগে এতিয়া মানে তেনেকুৱা নহয় যে ক্লাছ টাইপ কৰিব লাগিব কিন্তু মই দেখিছোঁ কেজুৱেলি কৰিলে বস্তুবোৰ ক্ৰিয়েটিভিটি বেছি ভাল আহে মানে বাই প্ৰেছাৰ যদি আপুনি প্ৰেক্টিচ কৰিব বহে তেতিয়া প্ৰেক্টিচটো ভাল নহয় যেতিয়া ফ্ৰী মাইণ্ডত আপুনি বহিব তেতিয়া 15 মিনিটছতো বহুত ক্ৰিয়েটিভ কাম কৰিব পাৰে সেইটো কিন্তু সঁচা কথা মানে তুমি স্কুলৰ ৰুটিন দৰে কৰিলে নোৱাৰি ঠিক আছে এই কথাতে আমি ল'ব লাগিব এটি চমু বিৰতি মাইনা প্ৰিয় দৰ্শক বন্ধু আমি লৈছোঁ আকৌ এটি চমু বিৰতিৰ পিছত পুনৰ লগ পাম চাই থাকক সুপ্ৰভাত অসম